এডভেঞ্চাৰ ফেমিলি কি খবৰ আপোনালোকৰ স্বাগতম জনাইছো এটা নতুন ব্লগলে প্ৰায় 10-15 দিনৰ মূৰত আজি গাইস একদম ইউটিউবত ব্লগ বনাই আছো মানে কেষ্টফল কন্টেন্ট গাইস কন্টেন্ট পোৱা এনে কত ঘুৰব জনাই গৰমত গাইস বহুতে ওয়াটাৰফল ঘুৰি আছে কিন্তু মই ঘৰতে আছো আৰু লাকিলি আজি সবকে লগ পালো ইফালে ৰাকেশ আছে ইফালে নয়ন ইফালে চিন্তু ইফালে ৰাজু ইফালে দীপু ইফালে মেলো আমি মানে আজি গোটেই কেজন একদম পুৰা একলগ হলো कारण आज गाइस आमार ओसरते माने खेती करि আছে ना तो माने ओसरते आज पूरा हाल हबो माने एकदम पूरा माছ ওলাব গটিকে আজি মাছ মাৰিম আৰু আপোনালোকক দেখাম আৰু এইফালে আমাৰ ভৱেশ দাই মানে নতুনকে এখন গেলামাল দোকান খুলিছে ভৱেশ দাই চেল কেঙ্কা চলিছে ভালে ভালে না তো নতুন দোকান হিচাপত একদম মানে আড্ডা দিয়া বেস্ট ঠাই আৰু মানে চেল ধুনীয়া আৰু একদম তো এটা সন্ধিয়া সন্ধিয়া আড্ডা দিবা কাৰণে একদম বেস্ট হ'ব তো এতিয়া বেছি দেৰি নকৰো বলক মানে একদম টেক্টাৰ আহি আছে একদম গৈ একদম আপোনালোকক আজি মাছ ধৰি দেখাম তো बोलोग इतना पथारत डायरेक्ट माछ तो मारबा जाम बुली आहिलो गाइस किन्तु उबुरत छाक ना ए गाइस की रोड एकदम पूरा माने हिलाई दिसे एकेदिन गरम आरो इफाले कि माछ मारलिए नेकी हा 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 जाका जाका लय रेडी इफाले सांकी माछ पाले माने गाइस ए ओलपते याते माने हाल बइसिल तो ताते माछ मारिल एकदम माछ पाले ओलपमान किन्तु ताते एकदम हेवी लेभेलर माने नेक्स्ट लेभेल माछ ओलाबो आरो गाइस মই যে মাছ মাৰিবৰ কাৰণে একো নাই খালি এটা পেপাৰ আনছো পকেটত আছে আৰু বাকি হাতে দি ধৰিম আজি কাৰণ জাকা ঢাকা মাৰবাই গৰমত একদম ইচ্ছা নাই জি পাং হাতে দি ধৰিম আৰু বাকি বিলাক নাযালে দুজনে যাব লাগিব সো এতিয়া গাইস আজি আপোনালোকক দেখাম চেন্ডেল জৰা থব লাগিব না তো ইয়াতে চেন্ডেল জোৰ থৈ দিলো আৰু এটা বলক মাছ মাৰিম আজি মাছ তো মানে পথাৰত যোৱা ৰাস্তাৰে এনেকা জংগলৰ মাজে মাজে মানে একদম ইফালে আগত যে আমি আগতে মানে ইয়াৰ আগৰ বছৰ এটা পুখুৰী আছিল তো সেই ৰাস্তাটোৰে মানে তাৰ সাইডৰ পথাৰতে মানে মাছ মাৰা হ'ব ওয়াও একদম পুৰা জংগলৰ মাজে মাজে বৰ্তমান এই দি আগত মাছ মাৰি আছে গাইস আহি পালো পথাৰত আৰু ইফালে আগত চাব পাৰে মাছ মাৰি আছে এই চাওক গাইস এইবিলাক একদম পুৰা ৰেডি আৰু মানুহ বৰ্তমান কম হৈ আছে মানে কিছুমান একদম বহি আছে না তো এতিয়া এই ট্ৰেক্টৰ আহি পাল এইফালে আজি গাইস একদম ডাঙৰ বালি মই নিবা লাগব ধৰি एकदम पूरा एन्जॉयमेंट ভিলেজ লাইফস্টাইল ফাইনালি ইফালে আমাৰ ট্ৰেক্টৰ নুমি গেল এতিয়া আমি নুমবা লাগে গাইস মাছ ধৰি মাৰো গাইস মোৰ মোবাইল বেছি চাৰ্জ নাই আজি মানে ভিডিওটা খাটা হৈছিল আমাৰ নহয় এইফালে একদম নুমি আছো এই মাছ গাইস পুৰা ওলাইছে এৰ পৰা একদম দেখা পাই আছো তো একদম ইফালে এতিয়া মাছ ধৰিম গাইস ফুল এনজয় হ'ব আজি বঢ়িয়া বঢ়িয়া আছে নুমবা লাগে গাইস অৰিপুৱা আৰু এনেকে মাছ মাৰিম বুলি ফুল জছৰ পথাৰত নুমিলো কিন্তু পথাৰত নুমোৱাৰ লগে লগে ট্ৰেক্টৰখন মানে ফাঁচি থাকিলে তো কি কৰিম এতিয়া উঠাব লাগিব ট্ৰেক্টৰখন একদম টানি তাৰ পিছতহে মানে হাল বলেহে মানে মাছটো ওলাই আহিব তো এতিয়া অলপ ৰখিব লাগিব আৰু সেইটোৱে বলদি বলদি মানে মাছ আছে মুখখানে দেখা পালে মাছ চাং ভাল মাছ পাইছে গাইস আৰু আমাৰ ইফালে ট্ৰেক্টৰ উঠাই না একদম ৰছী লগাই আছে ইফালে চাব পাৰে একদম মানে কি কম এগলা ঝামেলা আৰু ইফালে মানুহগিলা ৰখি আছে মানে কি আজি তত হৈ গৈছে মাছ বৰ্তমান ঘৰত যাব পাৰা আৰু ইফালে যাব পাৰে এবার তোর সাং মাছ সাং মাছ নাই এ ইয়ার নাই গাছ ইয়ার হেভি দুখ বাকি সুমন আজি কালে ফ্রাই খাবি আজি ফ্রাই চলব আজি বঢ়িয়া 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 আৰু 1 ঘন্টা মান এনেকে জুজাৰ পিছত বলদি গাছ ট্ৰেক্টৰখন কিবাকে উঠাল তো ইয়াতে মানে একদম বহুত ডাঙৰ গাড়া এটা আছিল তাতে মানে ট্ৰেক্টৰখন হুমি গিছিল তো এতিয়া একদম ভাল হ'ব এতিয়া মাছ মাৰা একদম মানে আৰম্ভ হ'ব আৰু এতিয়া ধৰিব লাগে মাছ বলক ফাইনালি 1 ঘন্টা মানৰ মূৰত একদম ওলাই গেল ট্ৰেক্টৰ আৰু এতিয়া আমি সেইফালে যাম মাছ মাৰা দেখাম আপোনালোকক ও হবেছ মাছ পালি না নাই तो दोन खतरा माल रे दुकान चकान बंद কৰি আহি গলি মাছ মারবা कैसे कैसे लोग रहते हैं यार यहां पर माছ পাবো না আর কিছু পাবো এই চলা বম গরম হে পানি গিলা উফ হাই ইমান গরম পানি গায় চাৰিফালে জাল একদম ৰেডি তো এতিয়া নুমবালাই চাৰিফালে মানুহবিলাক একদম ৰেডি হৈ আছে এইফালে একদম ৰেডি পুৰা ওয়াও এতিয়া দেখা আছো পুটি গাছ পুটি পড়াইলো বড়িয়া কি হচ্ছে বলা দাও নাই
কংকনা মাছ মাৰি আছে মাছ পালি নে নাই পইচা দে দাঙি দেখাবি একবাৰ হা কি মাছ উঠে গাছ দেখাই আছো আপোনালোকক আৰু বাকী মানুহ চাব পাৰে কিমান মানুহ আছে কম হৈছে একদম চাব পাৰে এনেকা দে দাং পুঠি তো গাছ পুঠি মাছ পাল আৰু এইফালে মাৰি আছে গাঁৱলীয়া জীৱন তাতে জাল মাৰা দেখালো আৰু তাতে ইমান বেছি মাছ পোৱা নাই এইফালে আহিলো এইফালে মানে লাঙি জাল পাতিছে তো কিমান মাছ পাইছে একবাৰ দেখাই দিছো তো মাছ বঢ়িয়া পুঠি মাছে বেছি কথা এইবাৰ বেলেগ ইমান গৰৈ চৰৈ ইমান বেছি ওলোৱা নাই পুৰা ৰ'দ দিছে এইফালে তাৰ কাৰণে মানে মাছ একদম নেক্সট লেভেল মাছ ওলাই আছে ক'ত গেল সূৰ্যতাই ইয়াতে আছে পুৰা মাছ একদম এৰা গাইছে একদম মাছ দেখা পাইছে চাবি হা এই মাছলি আছে না নাই আছে একটা এইটা ইধাৰ ইয়ে দেখা পালে আৰু এইফালেও গাইছে একদম পুৰা লাঙি জাল পাতিছে দেখাই আছোঁ এইফালে আমাৰ জৰেদা পাতছে একদম লাঙি জাল একদম দেখাই আছোঁ এই গাইছ মানুহ কিন্তু লাঙি জালতে বেছি মাছ পাইছে কাৰণ জালততো ইমান মাছ নাপায় না তো লাঙিতে একদম পুৰা মাছ উঠি আছে এই কেজি 2 কেজি মান পালি না বঢ়িয়া 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 কি মাছ পুঠি চাং কিমান মাছ পালি একবাৰ দেখাই দি কাকৰ পাইছে দেখোন এই বঢ়িয়া মাছ পাইছে বঢ়িয়া কাকৰ তাকত পালে হাস্তাই না আজি কালি কি এটা ফ্ৰাই হ'ব নেকি বঢ়িয়া 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 আৰু প্ৰায় 2 ঘণ্টামান এনেকৈ হাল বোৱাৰ পিছত মাছ মাৰা প্ৰায় হ'লেই মানে এজন এজনকৈ মানুহগিলা যাই আছে আৰু ময়ো মাছ ধৰিলোঁ প্ৰায় 1 পোৱামান পাইছোঁ আৰু হাতেৰে ধৰি অলপ পিছত আপোনালোকক দেখাই আছোঁ আৰু এই মাছ মৰা ঠাইখিনিৰ ওচৰতে এটা পুখুৰী আছে তো তাতে এতিয়া বলক গা ধুওঁ আৰু ইফালে চাব পাৰে মানুহবিলাক এজন এজনকৈ মানে মাছ মাৰিয়ে আছে তো এতিয়া বলক বেছি দেৰি নকৰোঁ গা ধুই আপোনালোকক লগ পাই আছোঁ ধুনীয়াকৈ একদম গা চা ধুলোঁ আৰু মাছ পালোঁ মানে বেছি পোৱা নাই হাতেৰ জোৰটো সেইটো পাইছোঁ আৰু বাকী ধুনীয়াকৈ পুখুৰীত ইয়াতে গা ধুলোঁ একদম মজা লাগি গ'ল ঠাণ্ডা ঠাণ্ডা তো এইটোৱে আছিলে এটা মাছৰ ওপৰত বনোৱা ভিডিঅ' আৰু আজিলৈ ইমানেই আৰু একদম শেষত কিমান মাছ পাইছে দেখাই দিছোঁ তো লগ পাম এটা নতুন ব্লগত বাই বাই